ডেট আজি 19 জানুৱাৰী সময় 11 AM মাৰ্কেট গেপ আপ ওপেন হৈছে 140 পইণ্ট মাৰ্কেট গেপ আপ ওপেন হৈ 140 পইণ্ট আৰু মাৰ্কেট এতিয়া বৰ্তমান সাইডৱে হৈ আছে মাৰ্কেট দেখিছে কেনেকৈ হোল্ড কৰিছে কাৰণ কেলে মাৰ্কেট কালি হাই ওপৰত ওপেন হৈছে আৰু ইয়াত বৰ্তমান এতিয়া হোল্ড কৰিছে আৰু ইয়াত আমি যদি ফিবনাচি লগাও কালি ক্লোজিং পাই যাব পৰা আমি ট্ৰেড মানে কোড কৰিম আমাৰ সেটআপৰ মতে আমি যদি কালি ক্লোজিং পাই যাব পৰা ফিবনাচি লগাও আজি বৰ্তমান যোনটো হাই লেভেল লগাইছে তাত লগালে আমাৰ 38% আৰু 50% মানে বাইং লেভেল এই দুটা 600 আৰু 670 600 আৰু 570 এই দুটা হ'ব আমাৰ বাইং জোন মানে ফিবনাচি লগাই আমি এই বাইং জোনটো উলিয়াইছো যদি আমি এইটো লেভেলত যদি বাইং প্যাটাৰ্ন কিবা পাওঁ বাই কৰিবলৈ চাম যদি এইটো লেভেল ব্ৰেক কৰে আৰু ইফালে দেখিছে কালি হাই লেভেল যদি ব্ৰেক কৰে ৰিটেষ্ট কৰিলে আমি সেল সাইডত চাম আমাৰ আজি বাইং আৰু সেলিং পজিশন এই দুটা হ'ব ঠিক আছে আমি ফার্স্ট টাইম কি কৰিলো মার্কেট গ্যাপ আপ খুলিছে 140 পইণ্ট ফার্স্ট টাইম আমি ফিবনাচি কালি ক্লোজিং পাই যাব পৰা আজি বৰ্তমান যোনটো হাই লেভেল লগাইছে তালৈকে লগালো আৰু 38% আৰু 50% এই দুটা আমি বাইং জোন হিচাপে ৰাখিছো আৰু মার্কেট যদি ডাউন সাইড আহি আছে ইয়াত যদি বুলিশ কিবা প্যাটাৰ্ন পাওঁ বা বুলিশ ক্যান্ডেল পাওঁ ইয়াত বাই কৰিবলৈ চাম আমি আৰু সেল কৰিম কালি হাই লেভেলৰ তলত এটো দেখিছা হাই লেভেল কালি হাই লেভেল টু ডাউন সাইড আহি যদি ক্ৰস কৰি আপ সাইড ৰিটেষ্ট কৰে তেতিয়া আমি সেল সাইড এডখত বিয়াৰিশ কিবা প্যাটাৰ্ন পালে আমি সেল কৰিবলৈ চাম আৰু ফার্স্ট টাইকেট হ'ব এডখত দেখিছে আৰু সেকেন্ড লো লেভেল তাকে চাই লওঁ কেনেকুৱা ধৰণৰ মাৰ্কেট বৰ্তমানটো সাইডৱে হৈ আছে দেখিছে কেনেকুৱা সাইডৱে ওয়েট কৰিব লাগিব আমি সময় এতিয়া 11:31 হৈছে দেখিছে আমাৰ বাইং লেভেলত আহিছে কিন্তু বুলিশ এঙ্গেলফিং প্যাটাৰ্ন বনোৱা নাই হেমাৰ টাইপৰ ক্যান্ডেল বনাই আছে কিন্তু হাই ব্ৰেক কৰিব পৰা নাই প্ৰত্যেকডাল ক্যান্ডেল চাওক আপুনি এডাল ক্যান্ডেলে হাই ব্ৰেক কৰিব পৰা নাই এডাল ক্যান্ডেলৰ এইটো হাই ব্ৰেক কৰিব পৰা নাই এডাল ক্যান্ডেলে এইটো হাই ব্ৰেক কৰিব পৰা নাই আমি চাই লওঁ এডখত ওয়েট কৰিব লাগিব অলপ কাৰণ কেলে মাৰ্কেটত বৰ্তমান সেন্টিমেন্টটো ডাউন হৈ আছে ন যদি এডখত ইয়াত আহি এবাৰ এই ৰিটেষ্ট 50% লৈ বুলিশ এঙ্গেলফিং কিবা মানে আমি বাইং কৰিম যদি এইটো লেভেল ব্ৰেক কৰি দিয়ে নহয় আমি সেল কৰিবলৈ চাম ওয়েট কৰিছো আৰু এফালে যদি 100 EMA লগাই চাওঁ 100 EMA সাপোর্ট ঠিকই আছে অলপকে আছে কিন্তু লো ব্ৰেক কৰি দিলে যে আজি প্ৰথম ক্যান্ডেলডাল ওপেনিং দিছে না ওপেনিং প্ৰাইজৰ লো ব্ৰেক কৰিলে সেইটো কাৰণে আমি অলপ ওয়েট কৰি আছো ইয়াত এই দেখো ক্যান্ডেলডাল মন কৰিব আৰু 100 EMA দিছে না সাপোর্ট এবাৰ ৰিটেষ্ট কৰিবলৈ আহিব পাৰে যদি আহি ব্ৰেক কৰি দিয়ে আমি সেল সাইড চাম ওয়েট কৰি আছো প্ৰত্যেকডাল ক্যান্ডেল ষ্টাডি কৰাৰ প্ৰয়োজন আছে মাৰ্কেটত দেখিছে ন হাই এতিয়ালৈকে ব্ৰেক কৰিব পৰা নাই লো ব্ৰেক কৰা নাই কিন্তু ক্যান্ডেলৰ দেখিছে এডাল ক্যান্ডেলে ইডালৰ ব্ৰেক কৰিব পৰা নাই হাই লো ব্ৰেক কৰিব পৰা নাই হাই ব্ৰেক কৰিব পৰা নাই লো ব্ৰেক কৰিব পৰা নাই চাই লওঁ দেখত পুৰা ৱাশ কৰিবলৈ দিছে লো ব্ৰেক কৰিলে এডাল কিন্তু ক্লোজ কৰিব পৰা নাই মানে হাই ওপৰত ক্লোজ এডাল কৰা নাই আৰু লো তলত এডাল ক্লোজ কৰা নাই এডখত হোল্ড কৰি আছে দেখো মাৰ্কেট বাইং এক্টিভিটি বা সেলিং এক্টিভিটি যোন সাইডে যাব মাৰ্কেট আপ সাইড বা ডাউন সাইড মানে গম পোৱা হ'ব যে সেলিং এক্টিভিটি এডখত হৈছে চাই লওঁ নি হেল্ল' গাইস সময় হৈ গ'ল এতিয়া 12:46 মাৰ্কেট আমি বাইং এন্ট্ৰি এটা বনালো কি কাৰণে বনালো মই হেতু দেখাই আছো আগত ফার্স্ট টাইম এক মিনিট এটা নিফটি 50 আমাৰ এটো আছিলে লেভেল বাইং লেভেল এটো লেভেল 38% আৰু 50% ৰিটেষ্টমেন্ট ঠিক আছে আৰু এফালে আপুনি যদি লক্ষ্য কৰে চাব এটো ডাবল বটম বনাইছে ঠিক আছে আৰু যোনটো আমাৰ বাইং লেভেলত এটো ডাবল টপ বনাইছে ডাবল বটম বনাইছে আৰু দেখিছে এডখত হেমাৰ ক্যান্ডেল আৰু হেমাৰ ক্যান্ডেল প্ৰথম ফার্স্ট ক্যান্ডেল এডাল ব্ৰেক কৰিলে আৰু সেকেন্ড ক্যান্ডেলডালো ব্ৰেক কৰিছে কিন্তু ক্যান্ডেলডালৰ বিহেভিয়াৰটো ভাল নহয় আপাৰ উইক বনিছে কিন্তু আমি ওয়েট কৰি আছো এডখৰ লেভেলত আমি বাইং বনাইছো
ৱেইট কৰিছোঁ কিমানটো মুভ কৰে চাওঁ আপ ছাইডত আমাৰ বৰ্তমান পজিশ্যন 100 কোৱান্টিটি আছে বৰ্তমান প্ৰফিট আমাৰ কিমান চলি আছে চাইছোঁ 300 400 প্ৰফিট চলি আছে আমাৰ যদি আমি চাওঁ 700 800 প্ৰফিট চলি আছে এইটো দেখিছে কি হয় তেটো আপোনালোকক দেখাম বাৰু ৰ'ব অলপ ৱেইট কৰিব লাগিব হেল্ল' গাইছ সময় এতিয়া 1:12:21 হ'ল আমাৰ প্ৰফিট চলি আছে 2000 ওপৰ প্ৰফিট চলি আছে 3000 লৈকে হৈছিলেগে এটা কমি আহিলে 2400 কিমান হৈ আছে আমি এতিয়ালৈকে প্ৰফিট বুক কৰা নাই ৱেইট কৰিম ইয়াৰ পাটো আমি 1000 ঘৰলৈ লৈ যামেই নহলেও আমি এসএলটো নাকাটো কেতিয়াও লছ বুক নকৰো মানে অলপ আমি এসএলটো ওপৰলৈ দিব পাৰোঁ এতিয়া ট্ৰেইল কৰি যাম এসএলটো ৱেইট কৰিম এই যে 2600 হৈ গ'লগে এতিয়া অলপ তললৈ আনিম এনেকুৱা মানে সেটআপটো আগতে কৰি দিলোঁ মই কেনেকুৱা ধৰণৰ কি কাৰণে আমি টেটো লৈছোঁ 2400 2500 প্ৰফিট চলি আছে হাই লেভেল পাব পোৱাগৈ নাই ৱেইট কৰি আছোঁ এইটো লেভেলত চাম কেনেকুৱা ধৰণৰ কি হয় প্ৰফিট আমি এইটো লেভেলত বুক কৰিবলৈ চাম ঠিক আছে আৰু বাকি ইনডেক্সখিনি যদি আমি চাওঁ দেখিছে সব বুলিশ খালি ফিন নিফটি বিএডি সিঙ্গল ফিং টপত বনাইছে হাই লেভেল পাই গ'লগে টপ এডোখৰত বিএডি বেমাই আৰু ব্ৰেক কৰিবলৈ আছে যদি ব্ৰেক নকৰে ডাউন সাইড আহিব বাকি এফএমসিজি বুলিশে আছে আইটি সেক্টৰ ঠিকে আছে এফএমসিজি ঠিক আছে সব ওকে আছে বেংক নিফটি কেনেকুৱা আছে চাই লওঁ আৰু বেংক নিফটি হে মুভ কৰা নাই খালি স্লো ঠিক আছে আমি পাছত চাই লম হেল্ল' গাইস সময় হৈ গ'ল এটা 30 আমাৰ বেংক নিফটি নোচোৱাৰ ফলত কি মোমেন্টাম কেনেকুৱা কি হৈ গ'ল 3000 টকা প্ৰফিট চলি থকাৰ পৰা আমাৰ লছ হৈ আছে লছটো হোৱা নাই বাৰু 500 বুক কৰিছোঁ প্ৰফিট চাব বেংক নিফটি মই এই কেন্ডেলডাল মই লক্ষণ বেংক নিফটিটো বিচাৰিছিলোঁ নেটৱৰ্ক স্লো কাৰণে আমি চাব নোৱাৰিলোঁ যেন এডোখৰত লৈ বিএডি সিঙ্গল ফিং বনাই ডাউন সাইড গুচি আহিলে বেংক নিফটি আমাৰ গোটেই মুভটো তললৈ লৈ গুচি আহিলে মাৰ্কেটত বৰ্তমান এতিয়া প্ৰফিট বুক কৰি দিলোঁ 500 ঠিক আছে হ'লেও আমাৰ লছ হোৱা নাই আমি প্ৰফিট বুক কৰিবলৈ চাব লাগিছিলে বুক নকৰাৰ কাৰণে এইটো হ'ল হৈ যায় কেতিয়াবা ঠিক আছে